বুলি ক'লে কথাটো এনেকুৱা যে ইয়াত কেৱল ৰাজনৈতিকভাৱেই নহয়, বিভিন্ন কাৰণত ইয়াত নেতা কৰ্মী বিভিন্ন দলৰ ৰাজনৈতিক দলৰ আহেই। মই যেতিয়াৰ পৰা হাজোৰ কংগ্ৰেছৰ নেতৃত্বত আছিলোঁ, প্ৰায় 2012 চনৰ পৰা 2020 চনলৈ আছিলোঁ, ইয়াত দুটাকৈ নিৰ্বাচনো খেলিছোঁ। এই ধৰণৰ তাৰমানে ধৰি লওক গৌৰৱ গগৈয়ে হওক বা তৰুণ গগৈয়ে হওক বা যিবোৰ শীৰ্ষ নেতা মই কংগ্ৰেছ কৰি থকাত হাজোত আহিছিলে, কেতিয়াও এই ধৰণৰ ঘটনা হোৱা নাছিল। মুৰ্দাবাদ গৌবেক কেতিয়াও হোৱা নাছিলে। আৰু এইটো সঁচাকৈ কালি মই দেৰিকৈ গম পালোঁ যে হাজোৰ নিচিনা এটা পবিত্ৰ স্থানৰ পৰা অসমৰ ৰাইজে নিবিচাৰে যে এনেকুৱা এটা বাৰ্তা যাওক। আৰু ধৰি লওক গৌৰৱ গগৈৰো মই মন্তব্যটো চালোঁ, তেখেতে এটা কথাই কৈছে যে প্ৰতিটো নেতা কৰ্মীৰ আবেগ, প্ৰতিটো দলৰ কৰ্মীবিলাকৰ এটা আবেগ থাকে, যাৰ বাবে জিন্দাবাদ মুৰ্দাবাদ হৈছে, সকলোকে শুভেচ্ছাও জনাইছে। গতিকে তেওঁ ভদ্ৰ মানুহ বাবে ভদ্ৰ ভাষাত কৈছে কথাখিনি। এতিয়া যদি মই নেতৃত্ব লৈ থকাত বা মই থকাত যদি তেনেকুৱা এটা পৰিৱেশ আহিলে হয়, চিধাই পিটন খালে হয়, তাত ক'ব লগা কি আছে। আগন্তুক নিৰ্বাচন আমাৰ যিহেতু হাজো সমষ্টিত TMCৰ বিধায়ক আছিলে, আমাৰ হাজো সমষ্টিত TMCৰ দলীয় প্ৰাৰ্থিত্ব অন্য ক'ত থাকে এইটো পিছত গম পাব, কিন্তু হাজোত নিশ্চিত থাকিব আমাৰ TMC। আৰু এটা কথাটো চাব যে হাজোত কংগ্ৰেছটো দুৰ্বল হৈছে। দুৰ্বল হোৱাৰ কাৰণে কৰ্মীৰ সংখ্যা কমি গৈছে। যোৱাবাৰ যেতিয়া মই কংগ্ৰেছৰ পৰা ওলাই আহিলোঁ, 55,000 মই ভোট পালোঁ। এই 55,000টো কংগ্ৰেছ আৰু কংগ্ৰেছৰ সমৰ্থকেই আছিলে, কৰ্মী আৰু সমৰ্থক আছিলে। যিহেতু সমষ্টিটোত কৰ্মী নাই, আৰু গতিকে কালি যেতিয়া বিজেপি বাধা প্ৰদান কৰিছে, তাতো মই কংগ্ৰেছৰ বিশেষ মই ভূমিকা দেখা নাই কৰ্মীবিলাকৰ, কাৰণ কৰ্মী নাই ইয়াতে। গৌৰৱ গগৈ ডাঙৰ এটা কাম কৰিব লাগিছিলে যে যিহেতু মুখ্যমন্ত্ৰীৰ সমষ্টিত এটা ভিজিট আছে, এটা এনেকুৱা ধৰণৰ এটা পৰিকল্পনা থাকেই, দলৰ শীৰ্ষ নেতাবোৰক তেখেতৰ হাজো আগমনত অন্তত আনিবলৈ লাগিছিল, যে বা দলৰ লগত যিবোৰ জড়িত, যে মুখ্যমন্ত্ৰীৰ সমষ্টিত যে আছোঁ আমি যে সকলো নেতা যাম। ইয়াততো কেৱল খালি যিটো বিজেপিৰ দালাল বিধায়ক ৰেকিবুদ্দিন নামে তাকে দেখিছোঁ। গৌৰৱ গগৈৰ জনপ্ৰিয়তা দিনক দিনে বাঢ়িছে, কিন্তু এই ৰেকিব নিচিনা ধুৰন্ধৰ যিবিলাক দালাল বিজেপিৰ এজেণ্টক লগত লৈ যদি ঘূৰি ফুৰে, কৰ্মীবিলাকে বেয়া পাব। বিজেপিৰ প্ৰচাৰ চলাইছে নেকি? গোটেই অসমে কয় ৰেকিবুদ্দিন হৈ গ'ল মুখ্যমন্ত্ৰীৰ ভৰি মালিচ কৰা মানুহ, মুখ্যমন্ত্ৰীৰ ভৰি চেলেকি থকা মানুহ। আকৌ গৌৰৱ গগৈ ডাঙৰীয়াৰ শুৱে পাওঁ যদি সেই ৰেকিবুদ্দিনকে দেখা পায়, কৰ্মী ক'ত থাকিব? ৰাইজো নাথাকে। গতিকে মই আহ্বান কৰিছোঁ গৌৰৱ গগৈক যে গৌৰৱ গগৈ ৰাজনীতিৰ উত্থান হওক, কিন্তু ৰেকিব জাতীয় দালালবিলাকক তেওঁ লগত ৰাখিব নালাগে। গৌৰৱ গগৈ কৈছে যোৱাকালি হাজোত আহি কিনে তেখেতেই প্ৰকৃত হিন্দু বুলি কৈছে, মুখ্যমন্ত্ৰীকে তেখেতেই প্ৰকৃত হিন্দু বুলি কৈছে। কাক কৈছে? মুখ্যমন্ত্ৰীক কৈছে। হাজোত আহি কোন হিন্দু কোন মুছলিম এইবিলাক কথা হাজো ৰাইজে গ্ৰহণ নকৰে। হাজো এটা পঞ্চতীৰ্থ, ইয়াত হৰদ্বীপ মাধৱ মন্দিৰ আছে, পোৱামক্কা আছে, বিভিন্ন ধৰণৰ ধৰ্মীয় অনুষ্ঠান আছে। ইয়াত হিন্দু মুছলিমৰ কথা কোনো ৰাজনৈতিকৰ মুখত শোভা নাপায়। ইয়াত আছে নিজৰ দলৰ কথা কওক। কালি গৌৰৱ গগৈ ভাল মন্তব্য দিছে যে মোক গৌবেক কৈছে, মুৰ্দাবাদ দিছে, এইবিলাক বিজেপিৰ দলৰ আৱেগ আছে কাৰণে তেখেতসকলে কৰিছে। মই আকৌ কৈছোঁ, মোক যদি কোনোবাই মুৰ্দাবাদ দিলে হয়, পিটন খালে হয়। ইয়াত আৰু কোনো বেলেগ কথাই নাই। মই 12 বছৰ ৰাজনীতিত আছোঁ, আজিলৈ এনেকুৱা ধৰণৰ হোৱা নাই। RSSৰ নেতা আমাৰ লগত হাৰিছে। আচলতে চাওক, গৌৰৱ গগৈ গৌবেক দিয়াটো এইটো এটা কি হৈছে, ধৰি লওক কিছুমান বিজেপিৰ যিবোৰ মানে বেছি বিজেপি বিজেপি বুলি ক'ব লাগিব, পুৰণি বিজেপি নহয়, যিবোৰ আগতে মানে কংগ্ৰেছৰ লগত আছিলে, সেইসকলে মানে এই ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি কৰিছে। আৰু কিন্তু যিবোৰ মূল বিজেপি, মই আকৌ কৈছোঁ, ইয়াত 2018 যেতিয়া আমি পঞ্চায়ত নিৰ্বাচন খেলোঁ, নেতৃত্বত মই আছিলোঁ। ইয়াত RSSৰ শীৰ্ষ নেতা শংকৰ দাস বুলি ক'লে সকলোৱে জানে। তাততো RSSৰ ভাতৃ হাৰিছিল। কিবা কাজিয়া আপোনালোকে পাইছিলে নেকি? নিৰ্বাচনত হোৱা নাই কাজিয়া। পুনৰ গণনাত কি হৈছে এইটো বাৰু প্ৰশাসনৰ বিষয়, কিন্তু নিৰ্বাচনত ইয়াত RSSে হওক বা বিজেপিয়ে হওক বা কংগ্ৰেছেই হওক বা কোনো এখন কাজিয়া, মই দুটাকৈ নিৰ্বাচন খেলিলোঁ যোৱা 10-12 বছৰত। হাজোত এটা পঞ্চায়ত খেলিলোঁ, এটা লোকসভা খেলিলোঁ। আজিলৈ আপোনালোকে শুনিছে নেকি হাজোত দুলু আহমেদৰ কৰ্মী আহি কিনে বিজেপিৰ কৰ্মীক আক্ৰমণ কৰিছে বা বিজেপিৰ কৰ্মীয়ে দুলু আহমেদৰ কৰ্মীক আক্ৰমণ কৰিছে? নাই হোৱা। হাত ভৰি ভাঙা যাব, বেলেগ চিধা কথা একো নাই। আৰু মইতো কৈ আছোঁ, হাজোৰ ৰাজনীতিত মই আজিও আছোঁ, ভৱিষ্যততো থাকিম। 2026ত আমাৰ পাৰ্টিও দেখিব। মোক মুৰ্দাবাদ বাদ দি কিনে চাওকচোন। এতিয়া গৌৰৱ গগৈহঁত ভদ্ৰ মানুহ, ভদ্ৰতাৰে কথা পাতিছে। মইতো ভাই ভদ্ৰ নহয়, মোক কোনোবাই মুৰ্দাবাদ দিব, মই কি বহি থাকিম? হাত ভৰি ভাঙা যাব। আকৌ কৈছে সেইখিনি কথা।